এইটো হৈছে আমাৰ ভৱনটো ইয়াতে ৰভা দি আছে আমাৰ ৰিসেপশনখন ইয়াতেই হ'ব এখন হল মেইন এন্ট্ৰেন্স এখন ডিজাইনটো ভাল লাগিছে ন তো আপুনি এলাকে কইনা লক কৰিব গলে এইফালে যাব লাগিব এটো হ'ব সেলফি জোন ইয়াতে স্টাৰ্টাৰ আৰু এইখন মানে মেইন গেট ইয়াৰে তলেদি মানে মানুহবোৰ আহাজা কৰিব আৰু মানে পাৰ্কিংটো ইয়াতেও হ'ব আৰু সেইফালে ৰাস্তাটোৰ অপজিটত এখন ফিল আছে তেখেতসকলৰে ন এইটো তাত ইমান মানে মনটো নাথাকে সেলফি উঠো কেনেকে কি উঠো সেইবোৰ মন থাকে তো সেলফি জোনটো মানে মেইনলি ভাল হ'ব লাগিব বুইছা নাই Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মোৰ কিন্তু ইমান ভাল নহয় অলপ ভাল অলপ বেয়া কাৰণ কি হৈছে যে মোৰ ভিডিও সোৱাত আপোনালোকে প্ৰবলেম পাইছে এইকিদিন মোক বহুতে কমেন্ট কৰিছে ইনষ্টাগ্ৰামতো কৈছে যে বা ভিডিওবোৰ প্ৰবলেম পাইছো মই ধৰিব পৰা নাই প্ৰবলেমটো কিহৰ হয় মানে কাৰণ মোৰ মোবাইলৰ পৰা বা মোৰ ঘৰৰ মানুহৰ মোবাইলৰ পৰা বা মোৰ ফ্ৰেণ্ডৰ মোবাইলৰ পৰা যেতিয়া ভিডিও চাও বা ল্যাপটপৰ পৰা ভিডিও চাও ন তেতিয়া একো প্ৰবলেম নহয় এই প্ৰবলেমটো ধৰক 100ৰ 20% মানুহে প্ৰবলেমটো পাইছে কিছুমানে প্ৰবলেম মানে বাকি 80% মানুহে প্ৰবলেমটো পোৱা নাই আৰু প্ৰত্যেকটা ভিডিওত মই মাজে মাজে দুই এটা ভিডিওত প্ৰবলেমটো পোৱা বুলি কৈছে প্ৰবলেমটো হল যে ভিডিওটো চলি থাকে কিন্তু মাজতে কাট খাই যায় আকৌ মানে প্ৰথমৰ পৰা আহে কিবা অকন ব্লাৰ হৈ যায় বুলে তেনেকৈ কৈছে বহুতে তো এনেকুৱা হৈ থাকিলে কি হয় ভিডিওটা যেতিয়া আমি কন্টিনিউ চাই থাকাৰ ফলত কি হয় যদি হে অকমান মাজত ডিস্ট্ৰেক্ট হৈ যায় ন ধৰক কিবাৰ মাজত কিবা কি হৈ যায় তেতিয়া হলে কি হয় ভিডিওটো চাই থাকাত মনটো একদমই ভাঙি যায় তো বেয়া লাগিছে আৰু ভিউবোৰো সেই কাৰণে কমি গৈছে লাগি আছে কেনেকে ভিডিওবোৰ ভাল কৰিব পাৰো মানে কেনেকে আপোনালোকৰ প্ৰবলেম নোপোৱাকৈ আপলোড কৰিব পাৰো হেতুৱে ভাবি আছো কিন্তু কি মাজত ঘটিছে মই একো ধৰিব পৰা নাই বাইদে ৱে হেবোৰ যাওক পাৰো হেবোৰ টেনচনটো থাকিবই অলপ চলপ তো লাইফটো আমি এনজয় কৰিব লাগে টেনচনৰ মাজত নে কি কয় তাতে একো বিয়া আহি আছে তো আজি এটা এক্সাইটিং জাগাত গৈ আছো মই আৰু আপোনালোকক কৈ দেখাম মানে বিয়াখন ক'ত হ'ব তো হেতুৱে ভিডিওটো চাই থাকিলে গম পাব আপোনালোকে তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো তো ভিডিওৰ আৰম্ভণিতে দেখুৱাও আমাৰ ঘৰত এটা নতুন বস্তু আহিছে মানে দিৱালীৰ পিছতে আহিছে কিন্তু মোৰ দেখুৱা হোৱা নাছিল এইকিদিন আজি দেখুৱাই দি অৰনে কি কয় তো বলক আনবক্স কৰো টেনটেনে নতুন ফ্ৰিজ আহি গ'ল আমাৰ এইটো হল এলজিৰ প্ৰমোশন নহয় দে এটা এলজিৰ ফ্ৰিজ লৈছো আৰু এইটো কি জানা ওয়াইফাই দিও কাম চলে মানে মোবাইল দি ওয়াইফাই অন কৰি কিনে কৰিব পাৰি তো এইটোৱে হল আমাৰ ফ্ৰিজ টেনটেন ইয়া তো ইয়াতে বৰফ আপোনালোক আহিলে আইসক্ৰীম খাম ইয়াতে তো হেয়াই তো আজিৰ ভাল খবৰটো হল মানে আজি যাম আমি যত বিয়া হ'ব সেই ঠাইলৈ আপোনালোকক লৈ যাম ঘৰতো বিয়া নহয় জানে তো আজি আপোনালোকক দেখুৱাম বিয়াখন হ'ব ক'ত মানে আমাৰ বিয়াৰ ৰিসেপশন সৰি বিয়াখন নহয় বিয়াৰ ৰিসেপশনটো ক'ত হ'ব তো সব আপোনালোকক দেখুৱাম আৰু ময়ো দেখা নাই আজিহে যাম মই সব ঠিক ঠাক হলেও মই দেখাই নাই কিন্তু মইতো চাব লাগিব দিয়কচোন কইনা মেন ন তো সেইকাৰণে তাত যাম আপোনালোকক লৈ যাম তো হে আৰু আমাৰ টিকলা আজিকালি মানে লাহে লাহে কথা কোৱা হৈছে সব জানে কি নিজা বাবা মই চাহ খাম তুমি আইতা কোৱাচোন আপেহি চাহ খাব বুলি কোৱা কোৱা আইতা চাহ অ ধৰি পৰি গল আইতা চাহ বুলি কোৱা আইতা চাহ খাব পেহি কোৱা আইতা চাহ কোৱা মোক দিবানে অলপমান আৰু বাচ্চা এটা ঘৰত থকাৰ পিছত জানাই নহয় টাইমটো কেনেকে যায় তাৰ লগতে তেনেকে যায় মোক অলপমান কল দিয়া এই চাওক দিছে হাই কৈ দিয়া হাই হাই তো ইয়া ভাত তাত খাই আহিলো আৰু ভাত খাওঁতে আমাৰ 4টা বাজিল আৰু আজিকালি 4টা বাজা মানে কি হয় আন্ধাৰে হৈ যায় আৰু আমাৰ ঘৰত এটা প্ৰবলেম হৈছে মানে মায়ে ইয়া দেউতাক ফোন লগাই আছে মানে দেউতা গৈছিল আজি চুলি কাটিবৰ কাৰণে হেৰিত সেলুনত যাওঁতে ফোনটো কৰবাত এৰিলেই নেকি আহোঁতে বজাৰতো সোমাইছিল ন মা বজাৰতো সোমাইছিল ন মাছ আনিছে বজাৰতো সোমাইছিল কিন্তু এতিয়া ফোনটো আমি ফোন ৰিং কৰি আছো নম্বৰটো আহি যাব ফোন ৰিং কৰি আছো কিন্তু দেউতাৰ ফোন নাই দেউতাই গৈছে বাৰু সেলুনখনত বিচাৰি কিনে এটা কোড বা কি হল কোনোবাই যদি মোবাইলটো পালে হয় মোবাইলটো বাৰু অফ কৰি দিলে হয় কবাত পেলালে নে কি একো মানে
মোবাইলটোৰ কাৰণে বেয়া নালাগে, কিন্তু ধৰক ইম্পৰ্টেণ্ট বস্তু কিছুমান থাকে ন, ধৰক নম্বৰেই হওক এইবিলাক থাকে ন কিছুমান বস্তু, আৰু ধৰক বেংকে চেংকে দিয়া থাকে নম্বৰবোৰ, তো সেইকাৰণে অকণমান দিগদাৰ হয় এনেকৈ হেৰালে। তো চাওঁ কি হয়, হোপফুলি ভাল হ'লে হ'ল। তো এতিয়া মই যাব লাগে, তো এতিয়া ৰেডি হওঁ না, যাবি নেকি? নাযাওঁ তো বলক। তো আহি পাইছোঁ আমি ভৱনৰ ভিতৰত। এইখন হ'ল মেইন দুৱাৰ, মানে আপোনালোক যেতিয়া বিয়া খাব আহিব ন, এই দুৱাৰেদি সোমাব লাগিব ভিতৰত, বুজিছেনে? আৰু খানা খাব গ'লে মানে এইটো চাইড দি যাব লাগিব ওপৰত, আৰু মানে কইনাক লগ কৰিব গ'লে এইখন দৰজা। ইয়াতে পূৰা অকণমান ডেক'ৰেশ্যন লাগিব আৰু এইফালে বনাই আছে মানে। এইখন হ'ল মেইন এণ্ট্ৰেঞ্চ। অঁ, এখন ডিজাইনটো ভাল লাগিছে ন? তো আপোনালোকে কইনা লগ কৰিব গ'লে এইফালে যাব লাগিব, মানে এইফালে কালি কাৰোবাৰ বিয়া আছে, এইফালে ষ্টেজ হৈ আছে। তাৰপিছত এইফালে মানুহবোৰ বহা লাইট চাইট আছে বাৰু। ইয়াতে আপোনালোকে যেনেকুৱা যি থিম দিয়ে চব হ'ব আৰু। ইয়াতে এনেকুৱা সৰু চাই এটা ৱালত ঝুমাৰো আছে আৰু এই চাওক, ৱাও, গোটেই লাইটবোৰ জ্বলিলে আৰু মানে জ্বলি আছে, লাহে লাহে তাৰাই দি আছে। মানে খোৱা হলটো বেছি ডাঙৰ ন দাদা এইটোতকৈ? হা, খোৱা হলটো বেছি ডাঙৰ ইয়াতছে। চাওক মানে ৰুমবোৰ আছে, দুটা ৰুম দিয়ে। তাৰ ৰুমকেইটা চাব পাৰিম নেকি এবাৰ? তলা মাৰা আছে নেকি? চাওকচোন। এনেকৈ ইয়াতে মিৰৰ, যদি আপোনালোকৰ কাপোৰ কানি বেয়া হৈ থাকে তো ইয়াতে এনেকৈ চাই কিনে ঠিক কৰিব পাৰে, বা ধৰক চুলি তুলি আৰু চেল্ফি উঠাৰ সময়ত অকণমান লিপষ্টিক লগাই যাব পাৰে। এইখন মিৰৰ আছে ইয়াতে, তো ভাল লাগিছে। আৰু এইফালে সেই ৰুম দুটা, মানে য'ত মানে মই মেকআপ কৰিম, য'ত সাজিম, এটা মানে দিহঁতৰ মানে কি আৰু ৰুম হ'ব ন বাবু। মানে ধৰক অকণমান বয়সস্থ মানুহবোৰ আহিলে ধৰক মানে মাংস চাংস খালে অকণমান গা চা বেয়া লাগি যায় ন, তেতিয়া এটা ৰুমত থাকিব। আৰু তো গাইজ এইকেইটা হ'ল মানে আমাৰ তলা নাই, খোলা আছে। অঁ, তো এয়াই হ'ল ৰুম। কাৰ্টেন্সকেইখন ভাল লগা নাই, আলমাৰীটো পুৰণা, বাট ৰুমটোত এচি আছে, কিন্তু ঠাণ্ডাৰ দিন এচি নহ'লেও হ'ব, এচি নহ'লেও হ'ব ঠাণ্ডাৰ দিন। হা, তাকেতো আয়ো বেচাৰাটো ল'ৰাটো মেকআপ কৰিব আৰু ঘামি যাব, সেইকাৰণে এচি থকা ৰুম লৈছে দেই। এইখন মিৰৰ, মানে কইনা মই ইয়াতে বহিম আৰু এনেকৈ পূৰা মিৰৰখন থাকিব, এনেকৈ পূৰা সাজিম আৰু নে কি? ইয়াতে বেচিন এটাও আছে, এইফালে বাথৰুম। আৰু ধৰক মই ইয়াতে গ্লাছৰ আগত, মিৰৰৰ আগত সাজি আছোঁ, মেকআপ আৰ্টিষ্টে সজাই আছে, কিন্তু ধৰক কোনোবা সোনকালে আহি গ'ল বিয়াত, মোৰ ধৰক সাজাই হোৱা নাই, তেতিয়া ইয়াতে আহি বহিব পাৰিব, মোক গিফ্টটো দি ওপৰত যাব পাৰিব খাবলৈ। তথাপিও জল্দি নহয়, সদায় দেখিছেনে ক'ত মাথা মাৰিছে, তাৰমানে দেৰি হোৱাটো মানে শুনাই দিলে আৰু আপোনালোকৰ আগত মই যে দেৰি কৰোঁ। কি বস্তু বিয়া হ'ব আহিছে, এইটো মোক এনেকৈ কৈ আছা। দেখিছেনে লাইটটো বন্ধ কৰিলে, সেইটো ৰুম চাওঁ বোলা। এবাৰ এইটো ৰুমত সোমাই আহিছোঁ, মানে দুটা ৰুম পূৰা মুখামুখিকৈ। অঁ, এইটো ৰুম অকণমান সৰু, মই সাজিবৰ কাৰণে সেইটো ৰুমে ল'বা। আৰু যদিহে আপোনালোকে ধৰক ইয়াত থাকিব বিচাৰে, সেই তুলি আছে, তুলি মাটিত পাৰি কিনে ইয়াতে দুখন মিৰৰ আছে, ভালেই হ'ব। মোৰ মানে ফ্ৰেণ্ডছবোৰ আহিলে, এই ধৰক এতিয়া মোৰ লগৰ ইউটিউবাৰ কেইজনী আহিলে, মানে ধৰক লিপষ্টিক বেয়া হ'লে ইয়াতে মানে চব হেৰি কৰিব পাৰিব আৰু ন। এই ডিম্পু বৰুৱা আহিলে চুলি তুলি ঠিক কৰিব পাৰিব জেল লগাই কিনে। ডিৰ লগৰ কেইটামান আহিলে ইয়াতে পাৰিব। লাঞ্চ কৰি কি আছে বাবু? আৰু আমাৰ বিয়াৰ পিছত ধুনীয়া ধুনীয়া আমাৰ ট্ৰেভেল ব্লগ দেখি থাকিব, কৈ দিছোঁ মানে নিব পাৰে ন, হয়নে? ধুনীয়া ধুনীয়া ব্লগ দেখিব আৰু ধুনীয়া ধুনীয়া। আৰু দিয়ে মোক ৰাতি কি অঁ, আৰু ৰাতিপুৱা মই শুই উঠাৰ পিছত দিয়ে মোক দিব বেড টি, মানে ৰঙা চাহ। সি মোক গাখীৰ চাহ খাব নিদিয়ে মানে ইমান, হা, ৰঙা চাহ বনাই দিব। তুমি ৰঙা চাহ দিবা নাই? বেড টি দিবা নাই? ৰঙা চাহ হ'ব, চিনি নিদিয়া দূৰকে খোৱা। কি ভাবিছে আমাৰ মাহঁতেতো শুনা পাব, ভাবিব আৰু দিম। ত' এইটোৱে হ'ল খোৱা হলটো, য'ত খাব বহুত ডাঙৰ, যথেষ্ট স্পেচ আছে, মানে ইয়াতে আৰামছে 2500-3000 মানুহ খাব পাৰে ন, বহুত বেছি ডাঙৰ। আৰু কিছুমান কি কৰে, কিছুমানৰতো এটা হলতে খোৱা আৰু হেৰি, আমাৰো সেইটো তেনেকুৱাই, আমাৰ যোনটো ভৱন হ'ব, আমাৰ ভৱনটো দেখাম বাৰু আজি। দিহঁতৰটো যথেষ্ট ডাঙৰ, সঁচাকৈ ভাল লাগিছে। কিন্তু এইটো থাকিব চাগে ন, এইখিনি স্কিন নাথাকে। এইফালে এনেকৈ, এইফালে তোমাৰ সেই আহে, খানাটো তাত তলত বনায়, ইফালে মানে লৈ আহিব পাৰে। ইয়াতে এনেকৈ তোমাৰ সেই থাকি যাব, কি কয় এইটো, এই বুফে যে এইবিলাক যে কৰে, নহয় সেইটো কেটাৰিং।
ক'ত গ'ল কৈছে এই বস্তুটো মানে লাইনতে পাতি থাকিব আকৌ ক'ত বহিব সিহঁতে এনেকৈ থাকিব এনেকৈ থাকিব আৰু সেইখিনিতে কি বহি খাব পাৰা সিফালে বহি খাব পাৰে তাৰমানে দিয়ে কোৱা মতে ইয়াতে খানাখিনি লাগিব হয়নে ইয়াতে এনেকৈ লাইন কৰা খানাখিনি লাগিব মোৰ মতে খানাখিনি তাতে লাগিব চাগে কি কিমান দিন খালো এইটো বাপৰে লেভেলটো চাওক না ইয়াতে বোলে কিমান দিন বিয়া আৰু এইফালে চাওক এইফালে পূৰা তলৰখিনি দেখা পায় এইখন এখন মস্ত ডাঙৰ ফিল্ড পূৰা ইয়াতেও লাগি যাব ইয়াতে ষ্টাৰ্টাৰবোৰ হ'ব তাৰপিছত এইটো হ'ব চেল্ফি জ'ন ন এইটো চেল্ফি জ'ন ন এইটো হ'ব চেল্ফি জ'ন ইয়াতে ষ্টাৰ্টাৰ আৰু এইখন মানে মেইন গেট ইয়াৰে তলেদি মানে মানুহবোৰ অহা যোৱা কৰিব আৰু সেইখন হ'ল মেইন গেট ইয়াতেও পাৰ্কিং হ'ব পাৰে মানে পাৰ্কিংটো ইয়াতেও হ'ব আৰু সেইফালে ৰাস্তাটোৰ অপজিটত এখন ফিল্ড আছে তেখেতসকলৰে ন এইটো তাতেও হ'ব তেখেতসকলৰ নহয় কিন্তু মানে কি ফিল্ডখন ৰাজহুৱা ফিল্ড হয় কিন্তু তাতে মানে পাৰ্কিং পাৰে আৰু তুমি মোক তাহাঁতৰ ফিল্ড বুলি কৈছিলা আৰু কোনোবা আহিছে মানে তাহাঁতৰো বিয়া আৰু আমি যি মানে ডেক'ৰেশ্যনৰ কথা পাতিব আহিছোঁ মাথা গৰম হৈ গৈছে গাইজ কেনেকুৱা ডেক'ৰেশ্যন ইমান দাম মানে বুজিছেনে 50-60 হাজাৰ মানৰ পৰাই ষ্টাৰ্টিং মানে বুজিছে এইটো আমাৰ চেল্ফি জ'নটো যে হ'ব এই চেল্ফি জ'নটোতে কিমান কৈছে মানে ভাল কৰিব গ'লে কাৰণ চাওক মানে সেয়া আৰু ন কইনাৰ যিবোৰ ফ্ৰেণ্ড থাকিব ন সখীবোৰ থাকিব তো সেইবোৰেতো মানে ধৰক চেল্ফি উঠিবই ন আৰু আমাৰ দৰে যিখিনি ছোৱালী ন তো চেল্ফি জ'নটোত মানে শুনা মানে মোৰ দৰে যিখিনি ছোৱালী ন মানে মোৰ দৰে বুলি নহয় আৰু যিখিনি ছোৱালী মহিলা ন খোৱা লোৱাত ইমান মানে মনটো নাথাকে চেল্ফি উঠোঁ কেনেকৈ কি উঠোঁ সেইবোৰ মন থাকে তো চেল্ফি জ'নটো মানে মেইনলি ভাল হ'ব লাগিব বুজিছা নাই ল'ৰাবিলাকৰ কেনেকৈ চিকেন দবাব আৰু সেইটো আমাৰ ছোৱালীবিলাকৰ কেনেকৈ ভাল ফটো এখন আহে এইখন ভাল হোৱা নাই এইখন ইনষ্টাগ্ৰামত কোনখন দিলে বেছি লাইক আহিব ৰিল বনাব হয়নে সেইটো আৰু কিন্তু মোৰ এটাই দুখ নিজৰ বিয়াত মানে নিজে ইমান ফটো উঠিব নোৱাৰিম ৰিল বনাব নোৱাৰিম মানে বেলেগে উঠি থাকিব ন মোক কোনে উঠাব ছোৱালীবিলাকে ল'ৰাবিলাকতকৈ ছোৱালীক বেছিকৈ চায় ছোৱালীবিলাকে ল'ৰাতকৈ ছোৱালীক বেছিকৈ চায় এইটো হয় কিন্তু অমুকে ইমান ভাল কাপোৰ পিন্ধিছে মোতকৈ বেছি ভাল এইটো দিয়ে ভাল কথা কৈছে মই ভাল লাগি আছোঁ ন তাইক ইমান স্মাৰ্ট লাগিছে এনেকুৱা আৰু তোমালোকৰ ল'ৰাবিলাকৰ কি কাপোৰত ইমান নাই তো এয়াই আমাৰ ভৱন তো চালোঁ ভৱনটো ঠিক কৰিলোঁ ডেক'ৰেশ্যনত বাপৰে বাপ মাথা ঘূৰাই গৈছে কিমান বাজে দিন মাথা ঘূৰাই কিনে মাস্ক চাক্স মাৰি লৈছে ইয়াতে আম আছেচোন আমো মানে যদি আমৰ টেঙা চেঙা বনাওঁ ইয়াতে ফ্ৰীতে হ'ব আমো আছে তো এতিয়া আমি যাওঁ ইয়াৰ পৰাই কালি বিয়াৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন কৰি আছে এইবোৰ তো এয়া ঘৰ আহি পালোঁ দিয়ক ভৱনটো চালোঁ মানে দিহঁতৰ ফালৰ ভৱনটো তাহাঁতৰ ৰিচিপশ্যনটো য'ত হ'ব খুব ধুনীয়া হয় পাৰ্কিঙৰ ফেচিলিটি বহুত ধুনীয়া হয় তো ভালেই লাগিছে গোটেইখিনি আৰু মানুহ ভালেখিনি ধৰিব আৰু আগফালেও গাড়ী পাৰ্কিং আছে আৰু যদি গাড়ী ফুল হৈ যায় কাষত এখন ফিল্ডো আছে তাতেও পাৰ্ক কৰিব পাৰিব মানে গোটেইখিনি ভাল লাগিছে গোটেইখিনি মিলিছে তাৰপিছত মই যে যোৱাৰ আগতে কৈছিলোঁ দেউতাই ক'ৰবাত মোবাইল এৰি থৈ আহিছে মোবাইল হেৰাইছে বুলি পালে দিয়ক যিখন দোকানত এৰি থৈ আহিছিল সেইখন দোকানে ফোন কৰিছে তাৰপিছত আমাৰ চিনাকি দোকানে হয় চিনাকিৰ কাৰণে পালোঁ মোবাইলটো ফোন কৰি দিছে তাৰপিছত তেনেকৈ আৰু আনিলোঁ ফোনটো তো সেয়াই আজি ভিডিঅ'টো বিৰাট ভাগৰিছোঁ এতিয়া মোৰ টোপনি লাগিছে ফ্ৰেছ হৈ কিনে শুই যাম আৰু বিৰাট ভাগৰ লাগিছে তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম কালকৰ দৰ্শনা আপোনালোকে চাব তাতেও ৰিল চিল কিবা কিবি ফটো চটো আপলোড কৰি থাকোঁ আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব দেখিছেনে চকুটো মোজাই যাই আছে মোৰ বৈদ্য টোপনি লাগিছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই গাইজ নেক্সট ধুনীয়া ভিডিঅ' আহিছোঁ